আপুনিও হাতত নগদ ধন নিনিয়াকৈ বা কেছ টকা নিনিয়াকৈ আপুনি যিকোনো দোকানত বস্তু ক্ৰয় কৰিব গৈছে নেকি? যদি আপুনি আজিৰ দিনটোৰ পৰা যদি যিকোনো দোকানত আপুনি বস্তু ক্ৰয় কৰিবলৈ গৈছে, যদি ভাবি আছে যে মই নগদ ধন নিনিয়াকৈ কেছ পইচা নিনিয়াকৈ যদি ভাবি আছে যে মই অনলাইন পে'মেণ্ট কৰি দিম, তেতিয়া আপুনি ভুল ভাবিছে। কিয়নো আজিৰ দিনটোত বহু লোকৰে মোবাইল ফোনত বিকল হৈ পৰিছে গুগল পে', ফোনপে', পে'টিএমকে আদি কৰি কেইবাটাও অনলাইন পে'মেণ্ট। কিয়নো এতিয়া যিহেতু আমি ইতিমধ্যে বাতৰি প্ৰকাশ কৰিছিলোঁ যে 1 এপ্ৰিল তাৰিখৰ পৰা বিভিন্ন ফোনত আচলতে গুগল পে', ফোনপে', পে'টিএম ছাপোৰ্ট নকৰা হৈ যাব আৰু বহু মোবাইলত নিষিদ্ধ ঘোষণা কৰা হৈছে। গতিকে সেইসকল ব্যক্তিয়ে এতিয়া চেক কৰক যে আপোনাৰ ফোনটোত থকা গুগল পে', ফোনপে', পে'টিএমৰ দৰে অনলাইন এপসমূহে কাম কৰিছে নাই। কিন্তু অনলাইন পে'মেণ্টৰ ক্ষেত্ৰত অতি হাৰাশাস্তি ভুগিছে গ্ৰাহকে। বিভিন্ন লোকে অনলাইন পে'মেণ্ট কৰে আৰু সেই হেতুকে বহু লোকে অনলাইন পে'মেণ্ট কৰিম বুলি বস্তু ক্ৰয় কৰিছে। ক্ৰয় কৰাৰ পাছত যেতিয়া পে'মেণ্ট কৰিব লৈছে, তেতিয়া এই এপ্লিকেশ্যনটোৱে কোনো কাম নকৰা হৈ পৰিছে, বিকল হৈ পৰিছে। গতিকে আপুনি এতিয়াই চেক কৰক যে আপোনাৰ মোবাইলটোত থকা গুগল পে' হওক বা ফোনপে' হওক বা পে'টিএম হওক, এই ধৰণৰ অনলাইন এপসমূহে কাম কৰিছে নে নাই কৰা। যদিহে কাম কৰা নাই, তেন্তে আপুনি কি কৰিব লাগিব বা আপোনাৰ ফোনটোত সেই বিশেষ এপটো ছাপোৰ্ট কৰিব নকৰে, তাকে লৈ এতিয়া প্ৰশ্নৰ সন্মুখীন হৈছে বা এতিয়া সকলোৱে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈ পৰিলক্ষিত হৈছে। যিহেতু আজিৰ দিনটোত গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতি ক'ব লাগিব। কিন্তু বহু লোকে, আমি বাৰে বাৰে কৈছোঁ, বহু লোকেই বস্তু ক্ৰয় কৰাৰ পূৰ্বে নোচোৱাকৈ আচলতে অনলাইন পে'মেণ্ট কৰিম বুলি আগৰ দৰে পূৰ্বৰ দৰে অনলাইন পে'মেণ্ট কৰিছে, কিন্তু এপটো কোনো কাম কৰা নাই, বিকল হৈ পৰিছে। যিহেতু আজি কেন্দ্ৰীয় চৰকাৰে আজি কেইবাদিন ধৰি এই বাতৰি প্ৰকাশ কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰি আছিলে যে বিভিন্ন মোবাইলত গুগল পে', ফোনপে', পে'টিএমৰ দৰে কিছুমান অনলাইন পে'মেণ্ট কৰা এপ ছাপোৰ্ট নকৰা হ'ব। আৰু বহু লোকে এই কথাত কোনো কাণ সাৰ দিয়া নাছিলে বা বহু লোকে উৰা বাতৰি বুলি ভাবি আছিলে, কিন্তু সেয়া উৰা বাতৰি নহয়। সঁচাকৈয়ে আজিৰ দিনটোত বহুতৰ ফোনতেই কাম নকৰা হৈ পৰিছে এপসমূহে। গতিকে সেইসকল লোকে ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব সেই মোবাইল ফোনটোত সেই এপ্লিকেশ্যনসমূহ। গতিকে এই সন্দৰ্ভত জনাইছোঁ দৰ্শকসকলক বিতংভাৱে যে বিকল হৈ পৰিছে ফোনপে', গুগল পে' বা পে'টিএমৰ দৰে অনলাইন এপ্লিকেশ্যনসমূহ। বিপদত পৰিছে হাজাৰ হাজাৰ গ্ৰাহক। আমি দৰ্শকসকলক জনাই আছোঁ 1 বছৰৰ পৰাই বিকল হৈ আছে UPI ছাৰ্ভিচ। UPI ছাৰ্ভিচ বিকল হৈ আছে। আপোনাৰ বাৰু গুগল পে', ফোনপে', পে'টিএম কাম দি আছেনে? আপুনি এতিয়াই চেক কৰক। অনলাইন পে'মেণ্ট কৰিব নোৱাৰা বিপদত পৰিছে এতিয়া গ্ৰাহকসকল আৰু বিকল হৈ পৰিছে ফোনপে', গুগল পে'। কিয়নো 1 এপ্ৰিল তাৰিখৰ পৰা যিহেতু কোৱা হৈছিলে যে যিকোনো ধৰণৰ মোবাইলত আচলতে ছাপোৰ্ট নকৰিব গুগল পে', ফোনপে' বা পে'টিএম। গতিকে সেই ধৰণৰ সমস্যাও হ'ব পাৰে। কিয়নো বহু লোকৰ পিছে SBI, যাৰ SBIত একাউণ্ট আছে, সেইসকলৰ ক্ষেত্ৰত দেখা গৈছে এই অসুবিধাটো বেছিকৈ। হয়তো সেইসকলৰ এই অসুবিধাটো পিছত ঠিক হৈ যাব বা তাত যিকোনো ধৰণৰ সমস্যাৰ বাবে সমাধান লাভ কৰিব। কিন্তু এইখিনিতে ক'ব লাগিব যে যিসকলৰ SBI প্ৰব্লেম হৈ আছে, যিসকলৰ SBI ষ্টেট বেংক অফ ইণ্ডিয়াত যিসকলৰ একাউণ্ট আছে, যদি সেইসকলৰ SBIত প্ৰব্লেম হৈ আছে, তেন্তে সেইসকলৰ বাবে কোনো চিন্তাৰ কাৰণ নাই। কিয়নো আজি UPI লেনদেন কৰাত অসুবিধা হৈছে বা নেটৱৰ্ক ছাৰ্ভাৰ ডাউন হৈছে, কিন্তু কাইলৈ বা পৰহিৰ ভিতৰত সকলো ঠিক হৈ যাব। কিন্তু তাৰ মাজতে আজি কেইবাদিন ধৰি বাতৰি প্ৰকাশ কৰা হৈছিলে বা সকলোৱে লাভ কৰিছিলে তথ্য যে 1 এপ্ৰিল তাৰিখৰ পৰা গুগল পে', ফোনপে', পে'টিএমৰ দৰে অনলাইন এপবিলাক কিছুমান ফোনত কাম নকৰিব। আৰু এই কথাটো সকলোৱে কাণ সাৰ দিয়া নাছিলে বা সকলোৱে মিছা বাতৰি বুলি ভাবি আছিলে। কিন্তু বহু পূৰ্বৰ পৰাই শুনি অহা হৈছিলে যে এই ধৰণৰ কিছুমান কথা যে আপোনাৰ মোবাইলটোত বা আপোনাৰ এণ্ড্ৰইড ফোনটোত বা আপুনি যিটো ফোন ব্যৱহাৰ কৰে সেই ফোনটোত ব্যৱহাৰ কৰিব নোৱাৰিব ফোনপে', গুগল পে', পে'টিএমৰ দৰে অনলাইন পে'মেণ্ট এপবোৰ। কিন্তু সকলোৱে ব্যৱহাৰ কৰিয়ে আছিলে। কিন্তু আজিৰ দিনটোত দেখা গৈছে SBI একাউণ্টৰ উপৰিও বহু লোকৰে গুগল পে', ফোনপে', পে'টিএম কাম নকৰাৰ কিছুমান আমি অভিযোগ লাভ কৰা গৈছে। আৰু এই সন্দৰ্ভত গ্ৰাহকৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। কিয়নো সকলোৱে আজিকালি অনলাইন পে'মেণ্ট কৰে, সকলোৱে অনলাইন লেনদেন কৰে, UPI ব্যৱহাৰ কৰে। গতিকে আজিৰ দিনটোত যিসকলৰ বাৰে বাৰে কৈছোঁ, যিসকলৰ ষ্টেট বেংক অফ ইণ্ডিয়াত একাউণ্ট আছে বা গুগল পে', ফোনপে', পে'টিএম ষ্টেট বেংক একাউণ্টৰ দ্বাৰা খোলা হৈছে, তেন্তে সেইসকলৰ প্ৰব্লেম হোৱাটো স্বাভাৱিক। কিয়নো SBIৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত দেখা যায় যে বিভিন্ন সময়ত ডাউন হৈ থাকে ছাৰ্ভাৰ। গতিকে সেইসকল লোকৰ চিন্তাৰ বাবে কাৰণ নাই। সেইসকল লোকে কাইলৈ বা নিশ্চয়কৈ পৰহিৰ ভিতৰত হৈ পৰিব সমস্যাৰ সমাধান। কিন্তু যিসকলৰ ফোনত গুগল পে', ফোনপে' এপ্লিকেশ্যনটোৱে কাম কৰা নাই, সেইসকলৰ বাবে কি হ'ব? ডাঙৰ প্ৰশ্নৰ এতিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিয়নো বহু লোকেই ব্যৱহাৰ কৰে গুগল পে', ফোনপে', পে'টিএম আৰু সেইসকল লোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। কিয়নো
বহু লোকৰে মোবাইলটোত জানিব পৰা মতে বিভিন্ন অভিযোগ লাভ কৰা গৈছে। সামাজিক মাধ্যমত বিভিন্ন পোষ্ট কৰিছে যে গুগল পে' ফোনপে' একেবাৰে অ'পেন নোহোৱা হৈ গৈছে। গতিকে যি কথা আচলতে কেন্দ্ৰীয় চৰকাৰে কৈ আছিলে যে 1 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব, 1 তাৰিখৰ পৰা বিভিন্ন ফোনত গুগল পে' ফোনপে' নিষিদ্ধ কৰা হ'ব নেকি, আৰু তাকে লৈ এতিয়া চৰ্চা লাভ কৰি আছে, কিয়নো সঁচাকৈয়ে সেই বাতৰি এতিয়া সত্য বুলি প্ৰমাণিত হৈছে নেকি। কিয়নো আজিৰে পৰা বিভিন্ন লোকৰ ফোনত এপ্লিকেশ্যনে কাম কৰা নাই, ফোনপে' গুগল পে' পে'টিএমে কাম কৰা নাই। গতিকে আপুনি শীঘ্ৰেই চেক কৰক আপোনাৰ মোবাইল ফোনটো।